তো আপোনালোকে জানে 28 তাৰিখে পৰীক্ষা হ'বলৈ গৈ আছে আৰু এই পৰীক্ষাৰ সময়ছোৱাত যি 21 তাৰিখে পৰীক্ষা হৈ গৈছিলে তাতে বহুতো খেলি মেলি কিছুমান হৈছিলে। আপোনালোকে জানে প্ৰিন্সিপালক ছাছপেণ্ড কৰা হৈছিলে, আপোনালোকৰ কৰিমগঞ্জ নে ক'ত নে কোনোবা এটা জেগাত কৰিছিলে। আৰু পৰীক্ষা হলৰ ভিতৰত ঘূৰি নিবলৈ দিয়া হোৱা নাছিলে, তেনেকুৱা বস্তু কিছুমান কৰিছিলে। তাৰ লগতে আপোনালোকৰ বহুত মানুহে পৰীক্ষাৰ সময়ৰ খেলি মেলিৰ কাৰণে তেওঁলোকে কুৱেশ্যন কমপ্লিট কৰিব নোৱাৰিলে, তেনেকুৱা ধৰণৰ বহুত খেলি মেলি আছিলে। এখন ন'টিচ ওলাইছে, এই ন'টিচখন আপোনালোকে বৰ্তমান সময়ত ক'তো আপোনালোকে নাপায়, কিন্তু মই তৎসত্ত্বেও আপোনালোকক ন'টিচখন দেখাইছোঁ, কিন্তু ইয়াৰে কপিটো মই দিব নোৱাৰিম। আপোনালোকে চাই লওক ভালদৰে ন'টিচখন, আপোনালোকৰ সুবিধাৰ কাৰণেহে মই বস্তুখন দেখাইছোঁ। চ' একবাৰ ভালদৰে চাই লওক, ইয়াতে বহুতো ইম্পৰ্টেণ্ট আপোনালোকৰ পইণ্ট আছে এক্সামিনেশ্যন টাইম লৈ পেলাই, তাৰ লগতে আপোনালোকৰ OMR শ্বীট লৈ পেলাই। আপোনালোকে জানে 21 তাৰিখৰ দিনা যি পৰীক্ষা হৈছিলে সেই OMR শ্বীটত বহুতৰ ভুল হৈছিলে। OMR শ্বীটত আপোনালোকৰ যিটো ৰোল নাম্বাৰ বা বুকলেট নাম্বাৰ যিটো লিখে, তেওঁলোকে যিবিলাক চাৰ্কল কৰিব লাগে, যিবিলাক ঘৰবিলাক থাকে, সেইবিলাক ভুল কৰাৰ কাৰণে তেওঁলোকক বেলেগ এখন OMR শ্বীট তেওঁলোকক দিয়া হয়। চ' সেইটো লৈ পেলাইও ইনষ্ট্ৰাকশ্যন আছে, যথেষ্টখিনি কথা আছে, আপোনালোকে একবাৰ ভালদৰে চাওক। এইখন ছেবাৰ ফালৰ পৰা ওলাইছে, আপোনালোকে চাওক, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ওলাইছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন হয় ফৰ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 পোষ্ট টু বি কণ্ডাক্টেড অন 28 আগষ্ট এণ্ড 11 ছেপ্টেম্বৰ। অৰ্থাৎ 28 আগষ্টত গ্ৰেড 3 আপোনালোকে জানে হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে, আৰু 11 তাৰিখে ড্ৰাইভাৰৰ পৰীক্ষা আছে। চ' এই গ্ৰেড 3 পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান ইনষ্ট্ৰাকশ্যন দিছে। চ' ইয়াতে দিছে যে অল দ্য ডিষ্ট্ৰিক্ট হেভ ছাকচেছফুলি কমপ্লিটেড এক্সামিনেশ্যন ফৰ ক্লাছ 4 অন 21 আগষ্ট এণ্ড কনফিডেঞ্চিয়েল মেটেৰিয়েলছ হেভ বিন ৰিচিভ বেক বাই ছেবা আবেমনি মেডাম অফিচ। অৰ্থাৎ যিবিলাক পৰীক্ষাৰ প্ৰশ্নকাকত আছিলে বা OMR শ্বীট আছিলে, গোটেইখিনি ছেবাৰ অফিচত সেইখিনি ঘূৰি গৈছে। তো ইয়াতে লিখিছে যে হাউএভাৰ ফিউ ডিফিকাল্টিজ এণ্ড এৰৰ্ছ ৱেৰ ন'টিচ হুইচ মাষ্ট হেভ টু এড্ৰেছ ফৰ দ্য এক্সামিনেশ্যন অন 28 আগষ্ট 2022 এণ্ড 11 ছেপ্টেম্বৰ। অৰ্থাৎ এই যি 21 আগষ্টত পৰীক্ষা হৈছিলে, সেইদিনা কিছুমান এনেকুৱা সমস্যা কিছুমান হৈছিলে আৰু ভুল কিছুমান হৈছিলে, যিবিলাক ৰেক্টিফাই কৰাৰ প্ৰয়োজন আছে, যি নেক্সট পৰীক্ষা হ'বলৈ গৈ আছে 28 তাৰিখে আৰু 11 তাৰিখে। চ' সেই বস্তুটোৰ কাৰণে কেইটামান পইণ্ট তেওঁলোকে দিছে, যিকেইটা ক্ৰিটিকেলি পঢ়ি পেলাই ফ'ল' কৰিবলৈ কোৱা হৈছে। চ' ইয়াতে দিছে যে ইট হেজ বিন ৰিপৰ্টেড দ্য কেণ্ডিডেট ফেচ ডিফিকাল্টি ডিউ টু নন এভেইলেবিলিটি অফ ৱাটচেছ উইথ দেম। অৰ্থাৎ মানে ঘড়ী নাথাকাৰ কাৰণে প্ৰব্লেম হৈছে। অবভিয়াছলি প্ৰব্লেম হ'ব, ঘড়ী নিবলৈ দিয়া নাই তো প্ৰব্লেমটো হ'বই, সেইটো কেনেকুৱা কথা লিখিলে। এজ টু ছিগনেল দি কেণ্ডিডেট দ্য বেল ইন দি এক্সামিনেশ্যন চেণ্টাৰ উইল ৰিং এজ পাৰ দ্য ফ'ল'য়িং শ্বেডিউল। অৰ্থাৎ ঘণ্টা বজাব আৰু উপায় নাই। তো প্ৰথম বেল মাৰিব 9:30 বজাত। দুটা পৰীক্ষা আছে আপোনালোকৰ, মৰ্ণিং ছেশ্যন আৰু আফটাৰনুন ছেশ্যন। প্ৰথমতে ৰাতিপুৱা আপোনালোকৰ হ'ব 10টা বজাৰ পৰা, পিছবেলা হ'ব আপোনালোকৰ 2টা বজাৰ পৰা। চ' 9:30 বজাত প্ৰথম বেল মাৰিব আৰু 1:30 বজাত আপোনালোকৰ দ্বিতীয় হাফৰ কাৰণে বেল মাৰিব। এই বেলটোৰ নিয়মটো মানে কি ক'বলৈ বিচাৰিছে, সেইটো হৈছে যে কেণ্ডিডেটছ আৰ ইণ্টিমেটেড টু টেক দ্য ৰেছপেক্টিভ ছিট। অৰ্থাৎ 9:30 যিটো বেল মাৰিব, সেইটোৰ বেলত আপোনালোকে নিজৰ ছিট আপোনালোকে ল'ব লাগিব ভিতৰত গৈ। চ' এটলিষ্ট 9টা বজাত আপোনালোকে গৈ চেণ্টাৰ পাবগৈ। কিন্তু দ্বিতীয় বেল আপোনালোকৰ মাৰিব 9:45 আৰু কৰেছপণ্ডিংলি 1:45 আপোনালোকৰ বেল মাৰিব। এই 9:45 আৰু 1:45 যিটো বেল মাৰিব ছেকেণ্ড বেলটো, তাতে আপোনালোকৰ টেষ্ট ছিট, যিবিলাক বুকলেট থাকিব, এনচাৰ শ্বীট থাকিব, সেইবিলাক আপোনালোকক দিব আৰু আপোনালোকে সেইবিলাক ফিল আপ কৰিবলৈ আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব। অৰ্থাৎ 15 মিনিট আপোনালোকৰ হাতত সময় আছে। 3 নম্বৰ বেলটো আপোনালোকৰ মাৰিব 9:55 আৰু ইফালে কৰেছপণ্ডিংলি 1:55 আপোনালোকৰ এইটো বেল মাৰিব। এই বেলটোৰ মানে আপোনালোকৰ কথাটো আপোনালোকক ক'ব যে আপোনালোকে টেষ্ট বুকলেটৰ যিটো চিল আছে, আপোনালোকে সেয়া এৰুৱাই পেলাই আপোনালোকে কুৱেশ্যন পেপাৰ আপোনালোকে খুলিব পাৰে। অ'কে, তো ৱাৰ্ণিং বেল মাৰিব আপোনালোকৰ 11:45 আৰু 3:45, অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ 15 মিনিটৰ আগতে। আৰু লাষ্টত ফাইনেল বেল মাৰিব আপোনালোকৰ 12টা বজাত আৰু ইফালে কৰেছপণ্ডিংলি 4টা বজাত, পৰীক্ষা শেষ হোৱাৰ 2 ঘণ্টাৰ পিছত। ছিগনেলিং ক্ল'জাৰ মানে আপোনালোকৰ পৰীক্ষা যে শেষ হৈছে। তো ইয়াতে এটা মই কথা ষ্টাৰ্ট হোৱাৰ আগত যে তিনিটাকৈ বেল মাৰিলে, পৰীক্ষা শেষ হোৱাৰ সময়ত কিয় 2টা বেল মাৰিছে? আধা ঘণ্টাৰ মূৰে মূৰে এটা বেল মাৰি থাকক, বা 1 ঘণ্টা শেষতে এটা বেল মাৰক। কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন দিছে এইবিলাক? দ্বিতীয় পইণ্টটো হৈছে, যিটো ইয়াৰ আগৰ পৰীক্ষাটোত বহুত খেলি মেলি হ'ল। ইট হেজ কাম টু ন'টিচ অফ দ্য অথৰিটি ডেট নন ষ্টেণ্ডাৰ্ড OMR আৰ ফ্ৰিকুৱেণ্টলি ইউজ ফৰ চাম স্মল মিষ্টেক। টু এভইড দি ইউজ অফ নন ষ্টেণ্ডাৰ্ড OMR, ইট ইজ টু এনশ্যোৰ ডেট দ্য কেণ্ডিডেট ৰাইট কুৱেশ্যন বুকলেট কোড এণ্ড কুৱেশ্যন বুকলেট নাম্বাৰ কাৰেক্টলি। If the candidate does mistake in bubbling of question booklet code, on such situation only a non-standard OMR may be provided. However, mistake done in bubbling of question booklet number may be ignored and for such cases OMR will not be cancelled. চ' আপোনালোকে যি OMR শ্বীটত মই ক'লোৱে, যদি আপোনালোকে কিবা যদি আপোনালোকৰ ভুল হ'ল, যে আপোনালোকৰ কুৱেশ্যন বুকলেট কোড বা কুৱেশ্যন বুকলেট নামৰ এনেকুৱা ধৰণৰ বস্তু সোমাওঁতে যেতিয়া আপোনালোকে বাবলিং কৰে, মানে যি এইবিলাক আপোনালোকৰ OMR শ্বীটত যিটো আপোনালোকে নীলা বা ক'লা পেনেদি গোল গোল যিবিলাক কৰে, আপোনালোকে হাইলাইট কৰে যে, চ' সেই বস্তুটো যদি আপোনালোকৰ ভুল হ'ল, তেতিয়া আপোনালোকৰ যিখন অৰিজিনেল OMR শ্বীট দিয়ে, সেই OMR শ্বীটখনৰ সলনি আপোনালোকক এখন নন ষ্টেণ্ডাৰ্ড OMR এখন দিব পাৰে। মানে ষ্টেণ্ডাৰ্ড OMR মানে কি হৈছে, আপোনালোকৰ পেপাৰৰ লগত যোনখন ছেট যোনটো আহে, আৰু সেইখন যদি ভুল হয়, তেন্তে আপোনালোকক বেলেগ এখন OMR শ্বীট আপোনালোকক দিয়া হয় পৰীক্ষা দিবৰ কাৰণে, যিটো ইয়াৰ পূৰ্বৰ পৰীক্ষাত দিছিলে। কিন্তু এই বস্তুটো আপোনালোকে পৰাপক্ষত নকৰিব, আৰু আপোনালোকে নিজৰ বুকলেট নাম্বাৰ বা ৰোল নাম্বাৰ এইখিনি আপোনালোকে শুদ্ধকৈ আপোনালোকে ভৰাব। তৃতীয় পইণ্টটো হৈছে, তো
তো ইয়াত 3 নম্বৰ দিয়া হৈছে ইট হ্যাজ বিন নোটিস দ্য সিগনেচাৰ অফ ক্যান্ডিডেটস এণ্ড ইনভিজিলেটৰ আৰ মিছিং ইন সাম অফ দ্য OMR অলদো সুপাৰভাইজিং অফিচাৰ হেজ চাৰ্টিফাইড দ্যাট দে হেভ ভেৰিফাইড দ্য সিগনেচাৰ অফ ক্যান্ডিডেট এণ্ড ইনভিজিলেটৰ ইন দি OMR অৰ্থাৎ আপোনালোকৰ সিগনেচাৰ ক্যান্ডিডেটৰ সিগনেচাৰ আৰু ইনভিজিলেটৰৰ সিগনেচাৰ কিছুমান জেগাত নাছিলে কিন্তু তথাপি সুপাৰভাইজিং যি অফিচাৰ আছে তেওঁলোকে ক'লে যে OMR গোটেইবিলাক শুদ্ধ আছে আৰু তেওঁলোকে সেয়া দি দিলে সো নেক্সট টাইম যাতে এই ভুলবিলাক নহয় সেইটো কাৰণে স্ট্ৰিক্টলি সুপাৰভাইজিং অফিচাৰখিনি কোৱা হৈছে যে এনেকুৱা ধৰণৰ ভুল যাতে নেক্সট নহয় কাৰণ এনেকুৱা ভুল কৰিলে ক্যান্ডিডেটজনৰ ক্যান্ডিডেটছাৰটো কেনসেল হোৱাৰ চান্সেছ বহুত থাকে সো ফ্ৰিস্কিঙৰ ক্ষেত্ৰত 4 নম্বৰ পইণ্টত দিয়া হৈছে ফ্ৰিস্কিং মানে আপোনালোকে যেতিয়া সোমাওঁতে আপোনালোকৰ যে জোতা মোজা খুলি যে আপোনালোকক চেক কৰিছিলে যে গোটেই আঙুঠি ৰছী কাটি দিছিলে সেই তেনেকুৱা ধৰণৰ বস্তুটো কৈছে যে এখন গেট হোৱাৰ কাৰণে সমস্যা হৈছিলে সেই কাৰণে এন্ট্ৰি গেট এখন বেলেগ থাকিব এক্সিটৰ গেট এখন বেলেগ থাকিব এই নেক্সট 28 তাৰিখৰ পৰীক্ষাৰ পৰা আৰু কোনোবাই যদি পৰীক্ষাৰ শেষত যদি ওলাই আহিব বিচাৰে তেওঁলোকক আকৌ চেক কৰিব লাগিব কিন্তু যদি কোনোবা ওলাব নিবিচাৰে অৰ্থাৎ সেকেন্ড হাফৰ পৰীক্ষা দিবৰ কাৰণে তেওঁলোক ভিতৰতে থাকিম বুলি ভাবে তেওঁলোকক আকৌ দ্বিতীয়বাৰ চেক কৰিব নালাগে 5 নম্বৰ পইণ্টত আপোনালোকে চাওক 5 নম্বৰ পইণ্টত আছে এইবিলাক কুৱেশ্যন বুকলেট OMR এইবিলাক আমাৰ ইমান কথা নাই আৰু এটেণ্ডেন্স शीट এইবিলাক ইমান আৰু আপোনালোকৰ কথা নাই সো এইখিনি এক্সাম চেণ্টাৰৰ কাৰণে সো এইকিটা ইম্পৰ্টেণ্ট কথা আপোনালোকে চাওক বেলৰ কথাটো আৰু OMR কথাটো আপোনালোকে অলপ ভালদৰে বস্তুখিনি আপোনালোকে চাই ল'ব আৰু তৃতীয়তে সিগনেচাৰৰ কথাটো আপোনালোকে ভালদৰে চাব যাতে আপোনালোকে দুই জেগাতে যাতে সিগনেচাৰ কৰিছে এই কথাটো মনত ৰাখিব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আপোনালোকক খালি দেখাৰ কাৰণে মই কথাকিটা ক'লোঁ নেক্সট টাইমৰ পৰা ঘণ্টা বাজিব মানে বেল বাজিব ৰাতিপুৱা 9:30 বজাৰ পৰা তো ঠিকে আছে আৰু মাজে সময়ও আৰু দুটামান বজোৱাহেঁতেনতো আৰু ভাল আছিলে কিন্তু নবজালে আৰু এতিয়া পৰীক্ষাৰ শেষতে বজাব তো ঠিকে আছে ইমানখিনি কথা খালি এটা বস্তু মনত ৰাখিব যাতে ভুল নকৰে বাবলিং কৰোঁতে ভুল নকৰে আৰু কুৱেশ্যন বুকলেট নাম্বাৰ আনসাৰ যিটো शीट আছে আপোনালোকৰ ৰোল নাম্বাৰ সেইখিনি যাতে ভালদৰে আপোনালোকে দিব আৰু লাষ্টত আহোঁতে পেপাৰ সাবমিট কৰি হাততো জানে কুৱেশ্যন পেপাৰ আনিব নিদিয়ে উপায় নাই তো ইমানখিনি কথা আছিলে কিবা যদি বিশেষ অসুবিধা থাকে জনাব তলত থেংক ইউ